মৰমৰ মা তুমি ভালে আছানে আহা কওঁ আজি বেংগলোৰ ঘূৰি যোৱাৰ কথা ৰাতিপুৱাই ওলাই লৈছোঁ ফুল পেকিং আৰু আজি বেংগলোৰ ঘূৰি যাম আমি এইয়া সুটকেছ তিনিটা চব লিফ্ট খুলি আছে আৰু ৰাতিপুৱাই আম্মা আৰু আব্বা ফ্লাইট ধৰিলে গুৱাহাটীলৈকে তেওঁলোকৰ ফ্লাইট আছিলে ৰাতিপুৱা 9টা বজাত ঘৰৰ পৰা গৈছে 6টা বজাতে আৰু তেতিয়া মামান উঠাই নাছিলে আজি মামানে বাই বাই ক'ব পৰা নাই দাদা দাদী মই কি কৰি আছোঁ জানে ভৰিৰে লিফ্টৰ এইখন ৰখি আছোঁ দৰ্জাখন অট'মেটিক বন্ধ হৈ যায় Say hi. বস্তু প্ৰায় গোটেইখিনি আহি গ'ল আৰু আহি আছে 3-4টা পেকেট মানে খানা চানাৰ মছলা তেল নিমখ বহুত কিবা কিবি কিনা গৈছে তো তাৰে যিমানখিনি পাৰোঁ পেক কৰা গৈছে কাৰণ আকৌ ঘৰত গৈ লাগিব চশমাটো পিন্ধি দেখাই দিয়া চশমাটো পিন্ধি দেখাই দিয়া ফুল লাগেজ कौन गिरेगा देखना আৰু আমি আহি গৈছোঁ লিফ্টৰ ভিতৰত হায়দৰাবাদত অহা মেইন কামটোতো সফল হ'ল দেউতাৰ বেমাৰৰ বিষয়ে মানে বেছি ডেঞ্জাৰাছ প্ৰগন'চিছ নাই বৰ্তমানৰ কাৰণে ডায়েট আৰু খানা পিনা মেইনটেইন কৰিলে তেওঁ ঠিক হৈ যাব বুলি কৈছে মাৰো বিশেষ তেনেকুৱা একো ওলোৱা নাই যদিও হোল বডি চেকআপ কৰালোঁ মানে মাৰ অলৰেডি কিছুমান প্ৰব্লেম আছেই দিয়কচোন দেউতাৰো আছেই কিন্তু যিটো এংগেলৰ পৰা আমি ভাবিছিলোঁ এতিয়া আৰু একো ভয় কৰিব লগা নাই খালি মেইনটেইন বহুত কৰিব লাগিব আৰু সেইটোৱে খানা পিনা বহুত ৰেষ্ট্ৰিকশ্যন আহি গ'ল খানা পিনা বুলি কওঁতে এয়া আমি আহি গ'লোঁ লাঞ্চৰ জেগাত লাঞ্চ ইয়াতে কৰিছিলোঁ আমক ফেমিলি ৰেষ্টুৰেণ্ট ভিতৰত আৰু ভিডিঅ' ল'ব পৰা বেছি পৰিৱেশ নাছিলে আৰু অলৰেডি আমি লেট লাঞ্চ কৰিলোঁ তো তেনেকুৱা ভ্লগিং কৰা নহ'ল আৰু মামানক দেখিছেনে তাক ডাইপাৰ পিন্ধোৱা নাই সেইকাৰণে মই শ্বীটত বহাই আনিছোঁ এনেকুৱা লম্বা জাৰ্ণিবিলাকত তাক বেছি ডাইপাৰ নিপিন্ধাওঁ চুচু দিলেও ডাইপাৰ শ্বীটত দিওঁ আৰু তেনেকৈ আনো আৰু এইখন হ'ল হোটেল 5.5 ঘণ্টাৰ জাৰ্ণি কৰি আহি আনন্তপুৰ বুলি এখন জেগাত ৰখিলোঁ ইয়াতে ৰখাৰ কাৰণটো হ'ল যে 10 ঘণ্টাৰ ফুল জাৰ্ণিটো কৰিব নোৱাৰি যিটো হায়দৰাবাদৰ পৰা বেংগলোৰলৈ টাইম লাগে গাড়ীত আহিলে তে 10 ঘণ্টা গ'লে মামানে কষ্ট পাব সেইকাৰণে আমি আজিৰ ৰাতিটো এইখন হোটেলত থাকিম আৰু এইখনৰ নাম আছিলে শ্ৰেয়াছ গ্ৰেণ্ড হোটেলখন ভালেই আছিলে দেই আৰু এইটো সোমাই গ'লোঁ আমাৰ ৰুমত সন্মুখতে লাগেজ থলোঁ এখন সৰু চাই ডাইনিং এৰিয়া আছিলে তাৰপিছত এইটো প্ৰকাণ্ড চোফা এই চোফাটো যে অৱশ্যে কিয় আছে ৰুমত মই কিন্তু বুজি পোৱা নাই মানে এখন 3 ছিটাৰ দিলেও হয় লগতে 1 ছিটাৰ দুখন আছে ইমান জাগা খাইছে নহয় মানে বিচনাতকৈ চোফা ছেটটোৱে ডাঙৰ আৰু এনেই আদাৰৱাইজ ৰুমটো ধুনীয়াই আছিলে ধুনীয়া আৰ্ট পিচ লগাইছে টিভি চিভি আছিলে মামানেতো ফুল মজা কৰিছে আৰু তাৰ গাড়ীখন লৈ কেনে ঘূৰি ফুৰিছে চাৰিওফালে আৰু এইফালে মামানৰ দেউতাকে অফিচ কৰি আছে হায়দৰাবাদৰ পৰা ওলোৱাৰ লগে লগে যেন ছুটি শেষ তেনেকুৱা হৈ গ'ল মানে ঘৰ নাপাওঁতেই কাম আৰম্ভ ফোনত অফিচ কৰি আছিলে এনেতে মই মামানক অলপমান খিচিৰি খোৱালোঁ আৰু তাৰ ডিনাৰ আৰু এইটো দেখিছে নহয় পেন চেণ্টৰ ব্যৱস্থা নাই আৰু এনেকেই গাড়ী চলাই আছে তাৰতো কিবা এটাতো এণ্টাৰটেইনমেণ্ট দিব লাগিব ন সৰু ল'ৰা ছোৱালীক সিহঁতৰ ৰুমৰ ভিতৰত বন্দী হৈ থাকিবলৈ ভাল নাপায় তো তাক তাৰ গাড়ীখন নমাই দিছোঁ আৰু সি চলাই ফুৰিছে তাকেই তাৰ ফূৰ্তি আৰু পিছত গধূলিকৈ এপাক তাৰ তলতো লৈ যাব লগা হ'ল পিছে মই বাহিৰত লৈ যাব নোৱাৰিলোঁ তাক হোটেলৰ লবিতে ঘূৰালোঁ কাৰণ সেইদিনা মানে বৰষুণ দি আছিলে এই ভিডিঅ'টো অৱশ্যে অলপ টাইম হ'ল কৰা কাৰণ মই অলৰেডি বেংগলোৰ ঘূৰি আহিলোঁ আৰু এইকেইদিন মই ব্যস্ত নতুন ঘৰ শিফটিঙত আপোনালোকক নিশ্চয় দেখাম বাৰু নতুন ঘৰ কেনেকুৱা আৰু কি কৰিব লগা হৈছে
লগত থাকিব দেই যিসকলে প্ৰথমবাৰ মোৰ চেনেলত আহিছে নিশ্চয় ছাবস্ক্ৰাইব কৰি যাব আৰু লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব ভিডিঅ'ত ক'ৰ পৰা চাই আছে কেনেকুৱা লাগিছে গোটেইখিনি আৰু এয়া লবি আৰু এয়া দেখিছানে মা নাতি দুষ্টামি সি মোক ৰুমৰ পৰা লৈহে আহিলে মানে এতিয়াহে তাৰ শান্তি হৈছে বাপেকে আৰামছে এতিয়া বিচনাত শুই শুই টিভি চাই আছে মই বোলো ময়ো অলপ ৰেষ্ট লওঁ গাড়ীত একে বহাই আহিলে কঁকাল লাগি যায় নহয় তাতে আকৌ তাক কোলাত লৈ আহিব লাগে মানে সিটো টোপনিয়ে মাৰে ধৰকচোন এনেকুৱা লম্বা ৰাস্তাত আৰু মুঠতে আৰাম বুলিবলৈ নাই ন মাকবিলাকৰ জীৱনত তুমিও চাগে আমাক লৈ ইমানে কষ্ট কৰিছা ন মা সেই কাহিনীবোৰ শুনাবলৈ যদি তুমি আজি আমাৰ মাজত থাকিলা হয় বাৰু নিজৰ এক্সপিৰিয়েঞ্চৰ পৰাও মই ঠিকেই শিকি আছোঁ হয়নে কোৱা মোৰ নিচিনা বাৰু আৰু কোনোবাই নিজৰ মাকক মিছ কৰেনে যদি কৰে মোৰ ভিডিঅ'ত কমেণ্ট কৰিব আমি মনৰ কথা পাতিম বাৰু আৰু ৰুমত লৈ আনিলোঁ মামানক কিমান দেৰি আৰু তলত থাকিম বুজিছা মা লৈ আনি কেনে বোলো অকণমান তাক আৰু অলপ খুৱাই দিওঁ কাৰণ সি এবাৰত বেছি নাখায় নহয় জানাই আৰু তাক সেইকাৰণে বোলো একবাৰ খোৱাৰ আগতে অকণমান আৰু খুৱাই দিওঁ যাতে তোৰ টোপনিটো ভাল হয় ক'ত খাব সি এইবিলাক লৈ ব্যস্ত ক'ত আলমাৰীৰ ভিতৰত সোমাই আছে কাপবৰ্ডৰ ভিতৰত সোমাই আছে যেনি তেনি খুৱাই দিলোঁ আৰু এয়া চিধাই নেক্সট দিনা ৰাতিপুৱা আমি বুফে ব্ৰেকফাষ্টলৈ গৈ আছিলোঁ দেই মই আৰু মামানে এয়া সিহঁতৰ ৰেষ্টুৰেণ্ট এইখনৰ নাম টেষ্ট অফ পোলাও পিছে ৰাতিপুৱাই ইয়াতে কোনো ধৰণৰ পোলাও নাই আমি খালোঁ ইডলি মামানৰ দেউতাকে খালে ডোচা আৰু পুৰি এওঁ আকৌ পুৰি খাই ভাল পায় নহয় জানা তুমিতো আৰু নাজানা আৰু তোমাৰ জোঁৱাইৰ কাৰণে পুৰি বনাব পাৰিলা হয় যেতিয়াই গ'ল হয় পিছে কথা নাই হোটেলত খাই ল'লে জোঁৱাইৰাই পুৰি আৰু মই তোমাৰ ফেভৰেট ডোচা খালোঁ মামানক অকণমান ইডলি খুৱাই দিলোঁ আজি আৰু তাৰ কাৰণে একো বনোৱা নাই একো প্ৰিপাৰেশ্যন নাই কাৰণ আজি বেছি সময় নালাগে ঘৰ গৈ পাওঁতে দুপৰীয়ালৈ ঘৰ গৈয়ে পাম সি লাঞ্চত মানে ঘৰত বনাই দিব পাৰিম তাক আৰু এয়া ভিডিঅ'টো মানে কৰোঁতে অকণমান ভুল হৈ গ'ল লম্বাকৈ কৰা গ'ল পথালিকৈ কৰিলে ভাল হয় আৰু ব্লগ বনাবলৈ এয়া হোটেলৰ সন্মুখৰ জেগা এইখিনি তাৰ ৰেলৱে ষ্টেচনটো তাতে আছিলে আনন্তপুৰৰ যিটো ৰেলৱে ষ্টেচন একেবাৰে অপজিটতে আছিলে হোটেলখনৰ আৰু খুব ভিৰ আৰু এই জেগাটো আৰু সন্মুখত দেখিছে নহয় ৰেল কোচ ৰেষ্টুৰেণ্ট সেইখন ৰেষ্টুৰেণ্ট তাৰ মানে থিম ভিতৰত ৰেলৱে কোচৰ নিচিনা ডেক'ৰেশ্যন আৰু আমি বাহিৰৰ পৰাই দেখিছোঁ অৱশ্যে এতিয়াও বনায়ে আছে বনোৱা হোৱা নাই আৰু এইফালে গাড়ী সোমাই আছে বস্তু আমাৰ লাগেজ মামানৰ গাড়ীখন সোমাই দিলে দেউতাকে সেইখন বৰ কামত আহিছে এইটো ট্ৰিপত জানামা সি মানে ব্যস্ত হৈ আছে নহ'লে তাক অচিনাকি জেগাত ইমান দেৰি কিনো কৰি থাকিব তাৰতো গোটেই খেলনাও আনিব নোৱাৰি কেনেকৈনো ব্যস্ত ৰখা যাব এই তাৰ নিজৰ গাড়ীখন চলাই সি কিছু অকুপাইড হৈ আছে সেইবুলি ময়ো কিছু কৰিব পাৰিছোঁ কাম চাম আৰু ভাল তাৰ টাইম পাছো হৈছে বাৰু এয়া আনন্তপুৰৰ পৰা ওলাই দিলোঁ আকাশখনত মেঘে মেঘ কিন্তু বৰষুণৰ মেঘ নহয় এইবিলাক নৰ্মেল মেঘ অলপ আগতে এটা ৰাস্তা এৰি আহিলোঁ বাওঁফালে যায় সেইফালে গ'লে চেন্নাই আৰু আমি যোনফালে গৈ আছোঁ চিধাই এইফালে গ'লে বেংগলোৰ আৰু বৰ্তমানতো আছোঁ অন্ধ্ৰপ্ৰদেশত গম পাইছে আৰু অনন্তপুৰৰ পৰা গৈ আছোঁ বেংগলোৰলৈকে খালী ৰাস্তা আৰু মেঘ আকাশত বেংগলোৰৰ আশে পাশে যিখিনি ৰাস্তা আছে আউটস্কাৰ্টছ বুলি যিখিনি ক'ব পাৰি গোটেইখিনি না পথাৰ না পাহাৰ কিন্তু এনেকুৱা ধুনীয়া সৰু সৰু টিলা আৰু এই কৃষ্ণচূড়াৰ গছবোৰ বগেনভিলিয়াৰ গছবোৰ মানে বিৰাটেই ধুনীয়া লাগে আৰু আপোনালোকে নিজে আহিলেহে এনজয় কৰিব ব্লগত হয়তো ইমান ধুনীয়া নেদেখিবও পাৰে
আৰু ৰাস্তাত গৈ থাকোঁতে মই কৰি ল'লোঁ একেবাৰে জৰুৰী কামটো, যিটো হ'ল মোৰ মেইড মানে হাউচ হেল্প যে লক্ষ্মী বাই, আপোনালোকেতো লগ পাইছে লক্ষ্মী বাইদেউক আগতেও, তে আমি লক্ষ্মী আক্কা বুলি কওঁ দেই। তো তেওঁক ফোন কৰি দিলোঁ বোলে আমি অমুক টাইমত গৈ পাম, এপাক আহি কেনে যেন চাফা কৰি দিয়ে তেওঁ। এতিয়া আপোনালোকৰ ঘৰ সপ্তাহ 10 দিনলৈকে ঘৰত মানুহ নাথাকে, কি অৱস্থা হয়তো চবেই জানে আৰু। এয়া অকণমান মানে শুই গ'ল দেই। সেয়া লক্ষ্মী বাইদেউক মানে ফোন কৰি দিলোঁ, তেওঁ আহি যাব বুলি কৈছে। কাৰণ মইতো গৈয়ে মামানৰ খানা বনাব লাগিব আৰু ইমান সময় মামানে গোটেই পকাত মানে লেটি পেটি কৰি ল'ব, গতিকে চাফা কৰাটো জৰুৰী আৰু। মা তুমিতো মোৰ খবৰহে লোৱা চিঠিবোৰত, পিছে আমাৰ লগত যিসকলে এই ভিডিঅ'বোৰ চায় তেওঁলোকলৈ এটা মোৰ প্ৰশ্ন আছে দেই। আপোনালোকে বাৰু ট্ৰেভেল ভ্লগ চাই ভাল পায় নে ফেমিলি ভ্লগ, হোম ভ্লগ চাই ভাল পায়? কমেণ্ট কৰি জনাবচোন। মই পিছে কোনো স্পেচিফিকটো কৰিব নোৱাৰোঁ, কাৰণ জীৱনত যি ঘটি থাকে সেয়ে মই দেখুৱাই থাকিম। তথাপি আপোনালোকৰ ইণ্টাৰেষ্টবোৰ জানি ভাল লাগিব। এইটো উঠিয়ে গ'ল আৰু সি বেছি নুশুলে একেবাৰে, আৰু অলম'ষ্ট বেংগলোৰ সোমাইছোঁ আৰু। এয়া মামানৰ স্নেক ব্ৰেক। স্নেকো তাক অলপমান মানে ৰেডিমেডে খুৱাব লগা হৈছে। আজি ৰাতিপুৱা ৰন্ধা বঢ়া কৰা নহ'ল, মানে মই ভাবিছিলোঁ আমি 12টামানত ঘৰ পায়ে যাম বুলি, 12টাতকৈও আগত, কিন্তু 12টাত নহয় আমি 1টামানত আহি পালোঁ। তথাপিও লেট হোৱা নাই বুলিয়ে ক'ব লাগিব আৰু। এয়া অলম'ষ্ট ঘৰ পালোৱে আৰু 1-2 মিনিটত আৰু বাওঁফালে গ'লেই সেই ডাঙৰ চাইনবৰ্ডখন দেখিছে নহয়, খালী আছে যে, এতিয়া একো চাইনবৰ্ড লগোৱা নাই, তাৰে আগতে এইটো আমাৰ গেট। আৰু এয়া ঘৰ সোমালোঁ ফাইনেলি। ইমান দিনৰ পিছত ঘৰখন দেখি বৰ ভাল লাগে ন? ট্ৰেভেলৰ ভাগৰ মানে আধাখিনি গেটতেই শেষ হৈ যায়। আৰু সোমায়ে এইফালে লক্ষ্মী ৰখি আছিলে, তেওঁক ঘৰটো চাফা কৰালোঁ, মই মামানৰ কাৰণে খানা বনালোঁ, ইতিমধ্যে তাক খোৱালোঁ। আৰু এয়া অৱস্থা দেখিছেনে? মানে মোক একেবাৰে পাগলী যেনেই লাগিছে। ৰোড ট্ৰেভেল সহজ নহয় দেই। মইতো ট্ৰেভেলত মেকআপ কৰা ষ্ট্ৰিক্টলি এগেইনষ্টে, যি অৱস্থা হয়। এইখন চিঠি ইয়াতে সামৰিলোঁ মা, মৰম ল'বা। ইতি তোমাৰ মৰমৰ মিঠু।